নাজিৰা নগৰৰ মাজমজিয়াত বাপুজী পথত ভয়ংকৰ অগ্নিকাণ্ড। শিৱসাগৰ জিলাৰ নাজিৰাৰ ৪ নম্বৰ ৱাৰ্ডত কাঁহ পিতলৰ ব্যৱসায়ী ৰমেশ কলিতাৰ বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ড। ৰমেশ কলিতাৰ বাসগৃহত ভাড়াতীয়া হিচাপে থকা ৰীতা বৰুৱা গগৈ, পম্পী আগৰৱালা আৰু পৰিস্মিতা ফুকনৰ আৱাস সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে অগ্নিকাণ্ডত। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানেও অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। এই অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জুইত সম্পূৰ্ণৰূপে ভস্মীভূত। এটা আপোনাৰ ঘৰ নেকি? হয় ইয়াত ভাড়াটি আছে। ভাড়াটি আছে। ভাড়াটি আছে এইটো গেলেকী হয়। গেলেকী ভাড়াটি। আপোনাৰ নাম কি আছে? এটা পৰিস্মিতা ফুকন স্কুলৰ ছোৱালী আছিলে, আৰু এটা পম্পী আগৰৱালা আৰু ৰীতা বৰুৱা গগৈ আছিলে। এতিয়া গগৈৰ লগত বিয়া হৈছে, বৰুৱা নাই। ঘটনা সংঘটিত হ'ল। এইটো 11টামান বজাত হৈছে নেকি, এতিয়াতো গম নাপাওঁ। মানুহ নাই ইয়াত। ঘৰত নাছিলে? ঘৰত মানুহ মেছেজ আছিলে মোৰ, তাৰ ওপৰত মানুহ নাই। চব কামে কামে গৈছে। এইটোতো গম পোৱা নাই। মোৰ দোকানতে আছিলো, জুই যেতিয়া জ্বলিছে তাৰ পাছতহে আহিছো মই। আহিলে কিন্তু বহুত টকাৰ নষ্ট হৈছে। মোৰ গুদামে আছিলে 2-3টা, আৰু বাকী ঘৰত আছিলে। বাকী এইটো ভাড়াতীয়াৰতো সম্পূৰ্ণই গ'ল, যি আছে চব জ্বলি গ'ল চাফা। আপোনাৰ মানে বহুতখিনি মোৰতো গুদাম আছিলে। পকী ঘৰ এনে তলটো পকী, ওপৰটো বাঁহৰ আছিলে। খালি সম্পূৰ্ণ জ্বলি শেষ। গুদামত কিবা আছে নেকি? কিন্তু কাঁহ পিতলৰ বস্তু আছিলে। এইটো আপোনাৰ ঘৰ নেকি? হয় ইয়াত ভাড়াটি আছে। ভাড়াটি আছে। ভাড়াটি আছে। এইটো গেলেকী হয়। গেলেকী ভাড়াটি। আপোনাৰ নাম কি আছে? এটা পৰিস্মিতা ফুকন স্কুলৰ ছোৱালী আছিলে, আৰু এটা পম্পী আগৰৱালা আৰু ৰীতা বৰুৱা গগৈ আছিলে। এতিয়া গগৈৰ লগত বিয়া হৈছে, বৰুৱা নাই। ঘটনা সংঘটিত হ'ল। এইটো 11টামান বজাত হৈছে নেকি, এতিয়াতো গম নাপাওঁ। মানুহ নাই ইয়াত। ঘৰত নাছিলে? ঘৰত মানুহ মেছেজ আছিলে মোৰ, তাৰ ওপৰত মানুহ নাই। চব কামে কামে গৈছে। এইটোতো গম পোৱা নাই। মোৰ দোকানতে আছিলো, জুই যেতিয়া জ্বলিছে তাৰ পাছতহে আহিছো মই। আহিলে কিন্তু বহুত টকাৰ নষ্ট হৈছে। মোৰ গুদামে আছিলে 2-3টা, আৰু বাকী ঘৰত আছিলে। বাকী এইটো ভাড়াতীয়াৰতো সম্পূৰ্ণই গ'ল, যি আছে চব জ্বলি গ'ল চাফা। আপোনাৰ মানে বহুতখিনি মোৰতো গুদাম আছিলে। পকী ঘৰ এনে তলটো পকী, ওপৰটো বাঁহৰ আছিলে। খালি সম্পূৰ্ণ জ্বলি শেষ। গুদামত কিবা আছে নেকি? কিন্তু কাঁহ পিতলৰ বস্তু আছিলে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, আছাম নিউজ।